ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটো। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো 1950 চনৰ 26 জানুৱাৰী তাৰিখে গ্ৰহণ কৰা হৈছিল। সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত অশোক স্তম্ভ নিৰ্মাণ কৰাইছিল। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত কিছুমান প্ৰাণীৰ চিত্ৰ বা মূৰ্তি দেখিবলৈ পোৱা যায়, য'ত প্ৰতিটো প্ৰাণীয়ে কিছুমান অৰ্থ বহন কৰে। যেনে প্ৰতীকৰ ওপৰত থকা সিংহ চাৰিটাই ক্ষমতা, সাহস, আত্মবিশ্বাস আৰু গৌৰৱৰ প্ৰতীক হিচাপে থাকে, আৰু প্ৰতীকৰ সোঁফালে থকা ষাঁড়গৰু হৈছে কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ প্ৰতীক, আৰু বাওঁফালে থকা ঘোঁৰাটো গতি, শক্তি আৰু আনুগত্যক প্ৰতিনিধিত্ব কৰে। প্ৰাণী দুটাৰ মাজত আছে অশোক চক্ৰ, যাক ধৰ্মচক্ৰ বুলিও কোৱা হয়। এই চক্ৰটো শান্তি, ন্যায় আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰে। প্ৰতীকৰ তলৰ ফালে সত্যমেৱ জয়তে এই নীতিবাক্যটো দেৱনাগৰী লিপিত লিখিত আছে, যাৰ অৰ্থ হৈছে সত্যই সদায় জয়লাভ কৰে।